এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু। এতিয়া ফোন ইন দৃষ্টিপাত অনুষ্ঠানত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী বিষয় সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে। অনুষ্ঠানটিত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়ে আৰু যুটীয়া মুখ্য নিৰ্বাচনী বিষয়া লক্ষীনন্দন চহৰীয়া সমল ব্যক্তি হিচাপে উপস্থিত আছে। শ্ৰোতাসকলে 0361266232 আৰু 0361232036 এই দুটি নম্বৰত ফোন কৰি অনুষ্ঠান চলি থকা সময়ত সমল ব্যক্তি দুগৰাকীৰ সৈতে কথা পাতিব পাৰিব। ফোন নম্বৰ দুটি আকৌ কৈছোঁ 036126622325 আৰু 0361232030। এয়া অনুষ্ঠানৰ আঁত ধৰি মানস প্ৰতিম শৰ্মা। ধন্যবাদ। সমস্ত শ্ৰোতাকে দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমাৰ সৈতে দুগৰাকী সমল ব্যক্তি শ্ৰীযুত খাড়ে ডাঙৰীয়া আৰু শ্ৰীযুত চহৰীয়া ডাঙৰীয়া উপস্থিত আছে। আমি দুগৰাকী জ্যেষ্ঠ বিষয়াকে অনুষ্ঠানলৈ আদৰণি জনালোঁ। প্ৰথমে শ্ৰীযুত খাড়ে ছাৰৰ পৰা জানিব বিচাৰিছোঁ, বৰ্তমান যে ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী ব্যৱস্থা আৰম্ভ হৈছে, এয়া আচলতে কি? নমস্কাৰ। আমাৰ এই যিখন ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত পুনৰীক্ষণ অভিযান এতিয়া যিখন চলি আছে, এইটোৰ কাৰণে আমাৰ যিখন ড্ৰাফ্ট খচৰা ভোটাৰ তালিকা প্ৰকাশিত হৈছে। আমাৰ এইটো এক্সাৰচাইজ এইটো এভৰি ইয়াৰ হৈ থাকে, হৰ সাল ইয়ে হোতা है। আৰু আমি জানো কি আমাৰ ডেম'ক্ৰেচিৰ যিখন আমাৰ লোকশাহী ব্যৱস্থা আছে, এইটো মেইন যিখন বেচিছ আছে এইটো আছে ভোটিং ৰাইট। আমাৰ যিখন ৰাইট আছে এইটো তেখেতক ভোটিং ৰাইট যিখন ভোটৰ অধিকাৰ আছে এইটো তেখেতক এক্সাৰচাইজ কৰে আৰু আমাৰ যিখন গভৰ্ণমেণ্টৰ যিখন চয়ন আছে এইটো হয়। তো ভোটিং কোন কৰিব এইটো যিখন তালিকা বনাব লাগে এইটো আপ টু ডেট হ'ব লাগে। আৰু এইখন এক্সাৰচাইজটো আৰাউণ্ড এণ্টায়াৰ ইয়াৰ এইটো চালি থাকে। पर इटू माहत 1-1.5 माहत इटू आमी मोर इंटेन्सिवली बेसि गुरुत्वपूर्ण हिसाबे इटू आमी चलाओ। আৰু যিখন আমাৰ নতুন ভোটাৰ আছে, যিখন 18 বছৰ কমপ্লিট কৰিব 1 জানুৱাৰী 2021, তেখেতক আমি এইটো এনে ৰিভিজন টাইমত আমি এইটো স্পেচিয়েল কেম্পেইন চলাই তেখেতক আপিল কৰি আছোঁ কি আপুনি আপোনাৰ নাম ভোটাৰ হিচাপে ৰেজিষ্টাৰ কৰক। এইটো এনে তেখেতৰ অধিকাৰ এজ ৱেল এজ দায়িত্ব। এইটো এনে তেখেতৰ পাৱাৰ টু ইলেক্ট দেয়াৰ গভৰ্ণমেণ্ট আৰু আমাৰ দেশ গঢ়াবৰ তেখেতৰ পাৱাৰ। তো নতুন ভোটাৰ আমি ৰেজিষ্টাৰ কৰিবৰ কাৰণে স্পেচিয়েল এম্ফাচিছ দিওঁ এইটো অভিযানত। প্লাছ যিকোনো ভোটাৰবিলাক কিছুমানৰ ট্ৰান্সফাৰ হৈ এনে ঠিকনা চেঞ্জ হৈ যায়, কিছুমান আনফৰ্চুনেটলি ডেথ হৈ যায়, কিছুমান আৰু কিবা কাৰণে তেখেতৰ কিবা ফটোত ভুল হৈছে, নামত ভুল হৈছে, এইটো ঠিক কৰিব লাগে। এইটো ঠিক কৰিবৰ কাৰণে আমি তেখেতক আহ্বান জনাওঁ কি আপুনি ফৰ্ম ভৰক, আমি এইটো ঠিক কৰি দিম। তো এই গোটেই আমি বস্তু এতিয়া কৰি আছোঁ কিয়কি আমাৰ এইটো ভোটাৰ তালিকা আপ টু ডেট হ'ব লাগে। আৰু এই সাল আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট কিয়কি আমাৰ অসমৰ যিখন বিধানসভা নিৰ্বাচন আছে এইটো শ্বেডিউল্ড আছে এই সাল। তো বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ এনে ভোটাৰবিলাকক এনে আপ টু ডেট তেখেতৰ তালিকাত তেখেতৰ নাম আপ টু ডেট হৈ যাব তালিকাত। তো ভোটাৰবিলাকৰ কাৰণে ভাল। ভোটাৰ যেতিয়া ভোটিং দিনৰ টাইমত ভোটিং কৰিবৰ কাৰণে যাব পলিং বুথত, পলিং ষ্টেচনত, তেতিয়া তেখেতক কিবা অসুবিধা পাব নালাগে। অথবা এনেকুৱা হ'ব নালাগে তেখেতক গৈছে আৰু নাম ইয়াত নাই, ইয়াত আছে, ইয়াত নাই, ইয়াত না আছে, এনেকুৱা হ'ব নালাগে। তো এতিয়াই আমি এইটো ঠিক কৰি দিম। আমি ৰাইজৰ ফালে ভোটাৰৰ ফালে আমি কৰ্পৰেশ্যন পাম আৰু আমি আমাৰ যিখন গোটেই ষ্টাফ আছে তেখেতক এইটো কাম ভালকৈ কৰি দিয়ে। তো আমি এতিয়া একদম এইটো ভালকৈ এইটো আমাৰ গ্ৰাউণ্ড ৱৰ্ক ৰেডি কৰি ৰাখিম। তো আমাৰ এনে এই স্পেচিয়েল চামাৰী ৰিভিজনৰ কাৰণে আমাৰ ড্ৰাফ্ট পাব্লিছ হৈছে যোৱা 18 নৱেম্বৰত। আৰু আমি এনে যিখন আমাৰ মেচিনাৰী আছে, আমাৰ যিখন বুথ লেভেল অফিচাৰ আছে, এনে গোটেই গাঁৱত অথবা বাকী টাউন এৰিয়াত আমাৰ বুথ লেভেল অফিচাৰ থাকে। পাৰ পলিং ষ্টেচন যিখন বুথ থাকে তাতে এটা বুথ লেভেল অফিচাৰ থাকে। বুথ লেভেল অফিচাৰ
আশা ওয়ার্কার হ'ব পাৰে, অঙ্গনবাড়ী সেবিকা হ'ব পাৰে, টিচার হ'ব পাৰে, पर তেখেতক এনে গাঁৱৰ মানুহ থাকে আৰু জানে গোটেই বস্তু। তো বুথ লেভেল অফিসার আৰু আমার আৰু এটা ইম্পর্টেন্ট বিষয় আছে, আসিস্টেন্ট ইলেক্ট্রাল রেজিস্ট্রেশন অফিসার। জেনারেলি তেখেতক কিবা লাইন ডিপার্টমেন্টৰ জুনিয়র ইঞ্জিনিয়ার থাকে, আসিস্টেন্ট এক্সিকিউটিভ ইঞ্জিনিয়ার থাকে, এনেকুৱা হিচাপে তেখেতক থাকে। তো এই দুটা বিষয়া কাম ইয়াত বেছি গুৰুত্বপূৰ্ণ। তেখেতক ভোটাৰবিলাকক এনে এভেইলেবল আছে বুথত। আমাৰ আজি আৰু কালি স্পেচিয়েল কেম্পেইন ডে আছে, আকৌ 5 আৰু 6 ডিচেম্বৰ আছে। তো আমাৰ এই দুটা অফিচাৰ তাতে এভেইলেবল আছে। ভোটাৰবিলাক তাতে যাব পাৰে, বিভিন্ন যিখন ফৰ্ম আছে তাতে পাব পাৰে, ভৰিব পাৰে। এনে এইটোতো ফিজিকেল ফৰ্মটো ভৰিবও পাৰে, প্লাছ লগতে আমি আমাৰ অনলাইন সুবিধা দিছোঁ এইটো কাৰণে। আমাৰ যিখন ৱেবছাইট আছে www.coassam.in আৰু www.nvsp.in, তাতে আমাৰ ভোটাৰবিলাক অনলাইন ফৰ্ম ভৰিব পাৰে। এইটো এনে সুবিধা আছে। প্লাছ আমাৰ এটা আমি টোল ফ্ৰী নম্বৰ ভোটাৰৰ কাৰণে আমি ষ্টেট কণ্টেক্ট চেণ্টাৰক দিছোঁ। এইটো নম্বৰ আমাৰ শ্ৰোতাগণ এইটো নোট কৰিব পাৰে। নম্বৰ আছে 1800-345-1947 আৰু এটা নম্বৰ আছে 0361-2724-100। তো এইটো কল চেণ্টাৰ যিখন আছে আমি কণ্টেক্ট চেণ্টাৰ কওঁ, এইটো মোৰ অফিচত আছে। সিমিলাৰ কণ্টেক্ট চেণ্টাৰ আমাৰ 50টা ইলেকশ্যন ডিষ্ট্ৰিক্ট যিখন আছে, তেখেতৰ যিখন আমাৰ তাতে যিখন ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ বিষয়া আছে, জেনাৰেলি ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ DC থাকে আৰু কিছুমান SDO চিভিল ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ আছে। তো 50টা আমাৰ ইলেকশ্যন ডিষ্ট্ৰিক্ট আছে। এইটো ইলেকশ্যন ডিষ্ট্ৰিক্টত আৰু তাতেই ডিষ্ট্ৰিক্ট কণ্টেক্ট চেণ্টাৰ খোলা হৈছে, এইটো এক্টিভেট কৰা হৈছে নম্বৰ। তো ভোটাৰবিলাক তাতে কণ্টেক্ট কৰিব পাৰে, তেখেতৰ যিখন কুৱেৰি আছে এইটো তেখেতক মিট কৰিব পাৰে। এতিয়া এনে আমাৰ যিখন কেম্পেইন আছে এইটো 15 ডিচেম্বৰলৈকে আছে ফৰ ফাইলিং ক্লেইমছ এণ্ড অবজেকশ্যনছ। তো আমাৰ যিখন ৰাইজ আছে, আমাৰ ভোটাৰবিলাক আছে, তেখেতক বিভিন্ন যিখন ফৰ্ম আছে, ফৰ্ম 6A, 7E, 8E, 8A, এইটো তেখেতক তাতে ভৰিব পাৰে। আৰু আমাৰ যিখন আৰু বাকী যিখন ইছ্যু আছে এইটো তাতে তেখেতক শ্বৰ্ট আউট কৰিব পাৰে। চহৰীয়া ডাঙৰীয়া, এতিয়া যদি সংশোধনীৰ বাবে কোনোবা এগৰাকী ব্যক্তিয়ে আপোনালোকৰ কাষলৈ আহে, তেওঁ কি কি তথ্য পাতি লৈ যাব লাগিব বা এই গোটেই বৰ্তমানৰ কি পৰ্যায়ত প্ৰক্ৰিয়াটো আছে এই বিষয়ে জনাবলৈ। হয়, আমি এজন নতুন ভোটাৰৰ কাৰণে যদি তেওঁ 18 বছৰ বয়স সম্পূৰ্ণ কৰিছে 1/1/2021, তেতিয়া তেওঁ 6 নম্বৰ ফৰ্মৰ যোগেদি, প্ৰপত্ৰৰ যোগেদি নিজৰ নাম অন্তৰ্ভুক্তি, ভোটাৰ লিষ্টত অন্তৰ্ভুক্তিৰ কাৰণে আবেদন কৰিব পাৰে। আবেদন কৰোঁতে তেওঁৰ বয়সৰ প্ৰমাণপত্ৰ, একপি পাছপোৰ্ট চাইজৰ ৰঙীন ফটো আৰু তেওঁৰ বাসিন্দাৰ প্ৰমাণপত্ৰ, এইখিনি প্ৰয়োজন হ'ব। এইখিনিতে এটা কথা জনাবলগীয়া যে যদি 21 বছৰৰ ওপৰৰ ভোটাৰ হয়, তেতিয়াহ'লে তেওঁৰ যদি বয়সৰ প্ৰমাণপত্ৰ নাথাকে, তেতিয়াহ'লে তেওঁ নিজেই যিটো ডিক্লেৰেশ্যন কৰিব, আমাৰ NXR 6 বুলি এটা প্ৰপত্ৰ আছে, সেইটো গ্ৰহণযোগ্য হ'ব। বা তেওঁৰ যদি পেৰেণ্টছ থাকে, মাক দেউতাক জীৱিত আছে, মাক দেউতাকেও ঠিক তেনেকৈ NXR 5 বুলি এটা প্ৰপত্ৰ আছে, তাৰ যোগেদি তেওঁলোকে এটা ডিক্লেৰেশ্যন দিব পাৰে। আৰু 7 নম্বৰ ফৰ্ম, 7 নম্বৰ প্ৰপত্ৰ বুলি যিটো কওঁ, এজন ভোটাৰে যদি বৰ্তমান তেওঁৰ ভোটকেন্দ্ৰ য'ত আছে তাৰ পৰা একে সমষ্টিৰ অন্য এটা ভোটকেন্দ্ৰলৈ নিজৰ নাম স্থানান্তৰ কৰিব খোজে, তেওঁ তেতিয়া 8 ক ফৰ্মখনৰ যোগেদি কৰিব লাগে। কিন্তু এটা ভোটকেন্দ্ৰৰ পৰা নাম কৰ্তন কৰি এটা বেলেগ সমষ্টিৰ ভোটকেন্দ্ৰলৈ যদি যাব খোজে, তেতিয়া তেওঁ 7 নম্বৰ ফৰ্মৰ যোগেদি নিজৰ নামটো প্ৰথমতে কৰ্তন কৰিব লাগিব আৰু 6 নম্বৰ ফৰ্মৰ যোগেদি সেই নতুন ভোটকেন্দ্ৰত তেওঁ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ কাৰণে আবেদন কৰিব লাগিব। বহু সময়ত দেখা যায় যে এজন ভোটাৰৰ নামৰ আকাৰ ইকাৰ, বয়সটো বা তেওঁৰ পিতা মাতাৰ নাম, সৰু বা ডাঙৰ কিবা তথ্যৰ ভুল থাকিব পাৰে। সেই ভুলৰ সংশোধনীৰ কাৰণে তেওঁ প্ৰপত্ৰ 8ৰ যোগেদি আবেদন কৰিব পাৰে। আৰু কেতিয়াবা তেওঁৰ ফটোখন যদি ভুল থাকে, তে নতুনকৈ এখন তেওঁৰ ৰঙীন পাছপোৰ্ট চাইজৰ ফটো তেওঁ দিব লাগিব। এইখিনি আমাৰ
সাধাৰণ কথা হয়। প্ৰপত্ৰ হয় এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি ফোনটো লওঁ হেল্ল' নমস্কাৰ হয় নমস্কাৰ আপোনাৰ প্ৰশ্নটো কথা মই দৰং জিলাৰ নিতেশ চৰাই ক'লো হয় হয় খাইৰে আপুনি জানে যে অসমৰ মানুহখিনি ভোটাৰৰ ক্ষেত্ৰত কনচিয়াছ নহয় যেনেকৈ 18 বছৰ হোৱাৰ লগে লগে মানুহখিনি ল'ৰাখিনি বা ছোৱালীখিনিয়ে ভোটৰ লিষ্টত মানে নাম ভৰাবলৈ টান পায় বিশেষকৈ আমাৰ মানে যিখিনি অসমীয়া জাতিৰ মানুহ এইখিনি অঘৰী যে মানে ক'লেও মানে নুবুজে আমাৰ গাঁওবুঢ়াবিলাকে কয় বোলে তই যা এইখিনি কৰ সেইখিনি কৰ নকৰে কিন্তু এই ক্ষেত্ৰত আপোনালোকৰ কিবা পৰামৰ্শ আছে নেকি বাৰু নাই আমাৰ এনে পৰামৰ্শ গোটেই ৰাইজক আছে কি যিখন মানুহ 18 বছৰ হৈ 1 জানুৱাৰী 2021 কমপ্লিট হ'ব তেখেতক ভোটাৰ হিচাপে ৰেজিষ্টাৰ কৰিব ভাল হ'ব তেখেতৰ কাৰণে এনে আমি এইটো আপিল আমাৰ ফালে যিমান হ'ব পাৰে ইমান কৰি আছোঁ আমি যিখন আমাৰ সুইপ নামৰ এইটো আমাৰ আৱেৰনেছ প্ৰগ্ৰাম আছে মানে সিস্টেমেটিক ভোটাৰ্স এডুকেশ্যন এণ্ড ইলেক্ট্ৰল প্ৰেক্টিচেছ সিস্টেমেটিক ভোটাৰ্স এডুকেশ্যন ফৰ ইলেক্ট্ৰল প্ৰেক্টিচেছ এইটো যিখন অন্তৰ্গত আমি আৱেৰনেছ কেম্পেইন ষ্টাৰ্ট কৰিছোঁ আমি আমাৰ মানে এডভাৰটাইজ এইটো কাৰণে টিভিৰ ওপৰত দিছোঁ আমাৰ ছ'চিয়েল মিডিয়া ফেচবুক টুইটাৰ ইনষ্টাগ্ৰামত দিছোঁ আমাৰ নিউজ পেপাৰত আমি বাতৰি কাকতত দিছোঁ আমাৰ ৰেডিঅ'ত আমি এডভাৰটাইজ এতিয়া ষ্টাৰ্ট কৰি আছোঁ তো আজি অনুষ্ঠানটো এটা সজাগতাৰ অনুষ্ঠান তো আমি এনে এইটো কাৰণে আমি আৱেৰনেছ জেনেৰেট কৰিবৰ কাৰণে মানুহ জানিব লাগে এইটো কাৰণে যিমান হ'ব পাৰে ইমান আমি এইটো উপক্ৰম লৈ আছোঁ তো মোৰ এইটো আপিল আছে আমাৰ গোটেই ৰাইজক কি আপুনি এইটো যিখন স্পেচিয়েল চামাৰী ৰিভিজন আছে এইটো আপুনি এনে এনে যিখন ইউটিলিটি আছে এইটো আপুনি উপভোগ লৈ লওক আৰু আপোনাৰ নাম ভোটাৰ হিচাপে ৰেজিষ্টাৰ কৰি লওক আন এগৰাকী শ্ৰোতাই ফোন কৰিছে হেল্ল' নমস্কাৰ ছাৰ নমস্কাৰ মই অমিয়া ডিমাৰী কৈছোঁ ওদালগুৰিৰ পৰা হয় মোৰ প্ৰশ্নটো হ'ল আমাৰ দাদাৰ মানে ভোটাৰ আইডি কাৰ্ডৰ মানে নাম কিবা নামটো অকণমান ভুল হৈ আহিলে এইটো মানে এতিয়া আধাৰ কাৰ্ডটো দিয়া হ'ল এইটো মানে পাছত কিবা অসুবিধা হ'ব পাৰে নেকি মাল্টিপল দি মাৰি আছিল নামটো কিন্তু এতিয়া মাল্টি পালে বুলি হ'ল মানে কৰা হোৱা নাই তেনেকেই থাকিলে মানে কি পিছত মানে অসুবিধা হ'ব নেকি এইটো হেৰি হৈছে হয় আপোনাৰ ভোটাৰ কাৰ্ডত মানে এপিক যিখন কোৱা হয় ইলেক্টৰ ফটো আইডেণ্টিটি কাৰ্ড তাতে আপোনাৰ নামটো অকণমান ভুল হৈছে বুলি আপুনি জনাইছে আধাৰ কাৰ্ডো এপ্লাই কৰিছিল আমাৰ পৰামৰ্শটো হ'ল যে আমাৰ এতিয়া যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছে আপোনাৰ বিশেষ সংক্ষিপ্ত শুধৰণি চামাৰী ৰিভিজনৰ আপুনি আপোনাৰ ভোট কেন্দ্ৰৰ এলেকাৰ যিগৰাকী BLO বা ERO বুলি কোৱা হয় বা ARO বুলি কোৱা হয় যিকোনো এগৰাকী বিষয়া বা তেওঁলোকক যদি কিবা কাৰণত লগ পাবলৈ দিগদাৰ হয় তেতিয়া আপুনি উপায়ুক্ত কাৰ্যালয়ৰ ইলেকশ্যন ব্ৰাঞ্চ বা নিৰ্বাচনী শাখালৈ গ'লেও হ'ব তাতে আপুনি 8 নম্বৰ ফৰ্মখন সংগ্ৰহ কৰি সেইখন আপুনি ফিল আপ কৰিব শুদ্ধকৈ আপোনাৰ নামটো কেনেকৈ হ'ব লাগে আৰু সেই ফৰ্মখন জমা দিয়াৰ পিছত আপোনাৰ ভোটাৰ কাৰ্ডখন শুধৰণি ব্যৱস্থা গ্ৰহণ কৰা হ'ব আপুনি এই সময়খিনি যিবোৰ ফৰ্মৰ কথা ক'লে সেইবোৰ নিশ্চয় বিনামূলীয়া হয় বিনামূলীয়া সম্পূৰ্ণ বিনামূলীয়া এইখিনিতে আমি আকৌ ক'ব পাৰোঁ যে ফৰ্মখিনি দুই ধৰণে উপলব্ধ এটা হ'ল BLO ভোট কেন্দ্ৰ পৰ্যায়ৰ বিষয়া BLO ARO আমি সহকাৰী নিৰ্বাচক পঞ্জীয়ক বিষয়া বুলি কওঁ আৰু নিৰ্বাচক পঞ্জীয়ক বিষয়া আৰু তেওঁলোকৰ হাতত উপলব্ধ আৰু www.coassam.in আৰু www.nvsp.in যোগেদিও অনলাইনেও তেওঁলোকে ফৰ্মখিনি ডাউনলোড কৰিব পাৰে বা অনলাইন এপ্লাই কৰিব পাৰে সম্পূৰ্ণ বিনামূলীয়া হয় আন এগৰাকী শ্ৰোতাই ফোন কৰিছে হেল্ল' নমস্কাৰ নমস্কাৰ আপোনাৰ পৰিচয় দি প্ৰশ্ন সোধক মই মতিউৰ ৰহমান কৈ আছোঁ পশ্চিম বৰ্ষা জিলাৰ পৰা ডিষ্ট্ৰিক্ট বাক্সা হয় তাৰমানে ছাৰ এই প্ৰগ্ৰামটো হৈ আছে আমি ভাল পাইছোঁ কিন্তু এইটো প্ৰশ্নগিলা সুধিব লাগে তাৰমানে আৰু মই এজন দৃষ্টিহীন তাৰমানে যেতিয়া মই তাৰমানে ভোট কেন্দ্ৰত মই যাম হেল্ল' হয় হয় আমি শুনি আছোঁ
মই যেতিয়া তাৰমানে ভোট কেন্দ্ৰলৈ আমি তাৰমানে যাম ভোট দিবৰ কাৰণে এতিয়া মোৰ লগত তাৰমানে মোৰ ঘৰৰ পৰিবাৰক লৈ যাব পাৰি নাই সেইটো মই আপোনালোকৰ ওচৰত মই হেৰি কৰিছোঁ আৰু মোক তাৰমানে এই পাৰ্টিৰ মানুহগিলাখান তাৰমানে সি কয় এতে মাৰক আৰু এতে মাৰক এইবিলাক তাৰমানে কাৰণে মই এইটো তাৰমানে বেয়া পাওঁ আৰু মোৰ নিজৰ পৰিবাৰক লৈ গ'লে কিবা হ'ব নেকি মই এইটো সুধিছোঁ তাৰমানে নাই এইটো এনে কি আছে আমাৰ যিখন আমাৰ দেশৰ যিখন চিষ্টেম আছে ডেমক্ৰেটিক চিষ্টেম যিখন মানুহ ভোটাৰ আছে তেখেতকতো ভোট দিব পূৰ্ণ অধিকাৰ আছে তো আপুনি ভোট দিব টাইমত যাব পাৰে আপোনাৰ পৰিয়াল ধৰি লওক তেখেতক ভোটাৰ হিচাপে তেখেতৰ নাম আছে ভোটাৰ তালিকাত তো তেখেতক যাব পাৰে তো আপুনি লগতে যাব পাৰে একো প্ৰব্লেম নাই আৰু আমাৰ যিখন ইলেকশ্যনৰ টাইমত আমাৰ যিখন এৰেঞ্জমেণ্ট থাকে ছিকিউৰিটি এৰেঞ্জমেণ্ট আমি টোটেলি এনে ছেফ তো ফুল কৰিব কাৰণে চেষ্টা কৰি আছোঁ বা ফ্ৰী আৰু ফেয়াৰ মানে একদম গোটেই মানুহ এনে একো ভয় খাব নালাগে আৰু তেখেতৰ নিজৰ মতে হিচাপে ভোটিং কৰিব পাৰে এইটো কাৰণে আমাৰ ইলেকশ্যন কমিশ্যন আগৰ ফালে এইটো কাৰণে পদক্ষেপ লৈ আছে চ' আপুনি এইটো কাৰণে একো ভয় মানে আপোনাৰ মনত ৰাখিব নালাগে কি কোনোবা মানুহ ক'ব কি এইটো কাৰণে ভোট দিব তো আপুনি এইটো কাৰণে মাৰিব লাগে এইটো আপোনাৰ চইচ এইটো সিক্ৰেট ভোটিং সিস্টেম থাকে আমাৰ পোলিং ষ্টেচনৰ ভিতৰত তাতে কম্পাৰ্টমেণ্ট থাকে যিখন আপোনাৰ চইচ আছে এইটো মানুহক আপুনি ভোট দিয়ক তো আপুনি এইটো কাৰণে চিন্তা কৰিব নালাগে আমাৰ যিখন ইলেকশ্যন হ'ব আমাৰ এইটো যিখন নিৰ্বাচন হ'ব টোটেলি ফ্ৰী ফেয়াৰ এণ্ড আৰু ছেফ হ'ব হয় আপুনি কিছু সময় পূৰ্বে ক'লে যে আপোনালোকে সজাগতাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ ভিতৰত হ'ল যে অডিঅ' ভিজুৱেল আপোনালোকে কিছুমান গান বা এই ধৰণৰ সংগীত আপোনালোকে প্ৰস্তুত কৰি উলিয়াইছে তো আমি ক'ব পাৰোঁ যে আজি আকাশবাণী অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে এই আৰম্ভণি হ'ল আমি তাৰে এটি জিংগল আমি শুনি লওঁ অকণমান কিমান বয়স তোমাৰ চৰকাৰ 18 বছৰ 18 বছৰ তে ভোটাৰ তালিকাত নাম উঠাইছা নে নাই নাই চৰকাৰ নাই উঠোৱা কি 18 বছৰ আৰু নাম নাই কি ভাবিছিলা মই বাছি দিম আজি ceo.assam.nic.in বা nvsp.in ৱেবছাইটত লগ অন কৰা আৰু ভোটাৰ তালিকাত নাম পঞ্জীয়ন কৰা মুখ্য নিৰ্বাচনী বিষয়া অসমৰ দ্বাৰা প্ৰচাৰিত গতিকে এই ধৰণৰ আপোনালোকে সজাগতাৰ ব্যৱস্থা গ্ৰহণ কৰিছে শ্ৰীযুত চহৰীয়া ডাঙৰীয়া এই বিষয়টো উত্থাপিত হ'ল যে যদিহে এগৰাকী ভোটদাতাই সমষ্টিত মানে নিজৰ নামটো উদাহৰণস্বৰূপে এই সমষ্টিৰ পৰা বি সমষ্টিলৈ নিব বিচাৰে তেতিয়াহ'লে এই প্ৰক্ৰিয়াটো কি হয় যদি এটা সমষ্টিৰ পৰা অন্য এটা বেলেগ সমষ্টিলৈ নিজৰ নামটো স্থানান্তৰ কৰিব খোজে তেতিয়াহ'লে বৰ্তমান যিটো সমষ্টিৰ ভোটকেন্দ্ৰত তেওঁৰ নামটো আছিল তেওঁৰ প্ৰথম কৰ্তব্য হ'ব 7 নম্বৰ ফৰ্ম ফিল আপ কৰি পূৰণ কৰি তেওঁৰ নিজৰ নামটো বৰ্তমান ভোটকেন্দ্ৰত কৰ্তন কৰিবৰ কাৰণে আবেদন কৰা তাৰপিছত তেওঁ যিটো ভোটকেন্দ্ৰলৈ বেলেগ অন্য এটা সমষ্টিৰ যাব খুজিছে তাত 6 নম্বৰ পত্ৰ পূৰণ কৰি তেওঁৰ নাম অন্তৰ্ভুক্তিৰ কাৰণে আবেদন কৰিব হয় এইটো হ'ল মানে সমষ্টি সলনিৰ বাবে প্ৰক্ৰিয়া হয় এতিয়া যেহেতু আমি জানো যে অহা বছৰ অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব এই প্ৰক্ৰিয়াটো নিৰ্বাচনৰ এটা অংশ গতিকে এতিয়া আপোনালোকে কি ধৰণৰ মানে নিৰ্বাচনৰ বাবে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে আমাৰ এইটো যিখন আমাৰ এছেম্বলি ইলেকশ্যন নেক্সট ইয়াৰ হ'ব এইটো কাৰণে আমাৰ এতিয়াতো ফাৰ্ষ্ট ষ্টেপটো আছে ভোটাৰ তালিকাৰ যিখন এনে আপডেশ্যন কৰিব লাগে এইটো কাম আমি এতিয়া মেজৰলি হাতত লৈছোঁ লগতে আমাৰ যিখন বাকী প্ৰিপাৰেশ্যন আছে ইলেকশ্যন কমিশ্যনৰ যিখন ডাইৰেকশ্যন আছে এইটো হিচাপে আমি ষ্টাৰ্ট কৰি দিছোঁ এনে আমাৰ যিখন ভোটাৰ এনে আমাৰ যিখন পলিং ষ্টেচন আছে এইটো পলিং ষ্টেচনত যিখন এচিয়ৰ্ড মিনিমাম ফেচিলিটি যিখন লাগে ধৰি লওক যিখন দিব্যাংগ মানুহ আছে তেখেতক খোজ কাঢ়িবৰ কাৰণে দিগদাৰী নহ'ব এইটো কাৰণে ৰেম্প বনাব লাগে তাতে টয়লেট আছে কি নাই তাতে পানী খাব ব্যৱস্থা আছে কি নাই তাতে ৱেটিং শ্বেড অথবা ৱেটিং কৰিবৰ কাৰণে এৰিয়া আছে কি নাই এইটো গোটেই আমি ছাৰ্ভে এতিয়া ষ্টাৰ্ট কৰি দিলোঁ এইটো এনে more than 98-99% পলিং ষ্টেচনত এইটো থাকেই
তথাপি যিখন জগত নাই এইটো আমি ঠিক ঠাক কৰি দিম আৰু বাকি যিখন প্ল্যানিং আছে ইলেকশন কমিশন আমাক যিখন ডাইৰেকশন দিছে এইটো হিচাপে আমি হোলিস্টিক যিখন প্ল্যানিং আছে এইটো আমি স্টাৰ্ট কৰি দিছো হয় আন এগৰাকী শ্ৰোতাই ফোন কৰিছে ফোনটো লওঁ হেল্ল' স্যাৰ হয় মই মাৰ্চাল চাংমা নিজ গোবৰ্ধন গাৰুগাঁও মেট্ৰৰ পৰা কৈ আছো হয় হেল্ল' হয় আপোনাৰ প্ৰশ্নটো সোধক আমি শুনি আছো স্যাৰ মোৰ মানে এতিয়া মোৰ ভোটাৰ আইডিটো বনাবলৈ দিছিলো এতিয়া বিএলক এতিয়া মোৰ নামটো ভুল আছে যিটো নিখৰ মাৰাক দেউতাৰ নামটো ভুল হৈ আছিলে এতিয়ালৈকে বহুত দিন হৈছে এতিয়া অহা নাই ইলেকশ্যনৰ আগত আহিব নে নাইবা হয় আপোনাৰ প্ৰশ্নৰ উত্তৰটো দিব হয় আপুনি যিগৰাকী বিএলক দিছিলে আপোনাৰ ভোট কেন্দ্ৰৰ বিএলক তেখেতক যদি আপুনি আপোনাৰ কমপ্লেইনটো ৰেজ কৰিব পাৰে যে আপুনি এতিয়ালৈকে এপিকখন পোৱা নাই আপুনি কৰিব আৰু নহ'লে আচলতে আপুনি ইয়াৰো আপুনি তাৰ পৰা যদি তথ্যটো আপুনি নাপায় তেতিয়াহ'লে আপুনি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়টো আপুনি খবৰ কৰিব পাৰে দ্বিতীয়তে আপুনি এটা নোট কৰিব পাৰে আমাৰ co_assam.in আমাৰ মুখ্য নিৰ্বাচনী বিষয়া অসমৰ ইমেইল হয় আইডি হয় এইটোত আপুনি আপোনাৰ ভোটাৰ তালিকাত থকা আপোনাৰ যিখিনি তথ্য সেই তথ্যখিনি আপুনি দি পেলাই আমাক আপুনি জনাব পাৰে আৰু আমি তেতিয়া আপোনাৰ এপিকখন ভোটাৰ কাৰ্ডখন সোনকালে পোৱাৰ ব্যৱস্থাটো আমি কৰিম হয় আন এগৰাকী কলৰ ফোন আহিছে হেল্ল' নমস্কাৰ হয় নমস্কাৰ স্যাৰ মই দৰঙৰ পৰা মুকুল হাজৰিকাই ক'লোঁ হয় স্যাৰ মোৰ প্ৰশ্নটো হ'ল আমাৰ ভোটৰ কাৰ্ডবিলাক বহুত ভুল আহে কিন্তু যেতিয়া আমি শুধৰণি কৰি যাওঁ অনলাইন কৰি ভোটৰ লিষ্টখনতহে শুধৰণিটো আহে কিন্তু ভোটৰ কাৰ্ডবিলাক শুধৰণি কৰাৰ কোনো ব্যৱস্থা এতিয়ালৈকে দেখা নাই এই যে ভোটৰ কাৰ্ডবিলাক শুধৰণি নহয় এইটো কিহৰ কাৰণে নহয় আৰু ভোটৰ কাৰ্ড কাৰণে ৰাইজৰ বহুত অসুবিধা হয় এতিয়া ভোটৰ কাৰ্ডবিলাক কিয় শুধৰণি হৈ নাহে সেইটো জানিব বিচাৰিছোঁ হয় গুৰুত্বপূৰ্ণ বিষয় হয় আগৰ প্ৰশ্নটোৰ লগতে এই প্ৰশ্নটো মিল আছে তেখেতে ঠিকেই কৈছে যে যেতিয়া শুধৰণি ব্যৱস্থা কৰা হয় তেখেতসকলে আবেদন কৰে অনলাইন বা অফলাইন তেতিয়া ভোটাৰ তালিকাত শুধৰণিটো হৈ আহে কিন্তু তেখেতৰ যিখন এপিক আছিলে ভোটাৰ কাৰ্ড আছিলে সেইখনটো পুৰণা গতিকে নতুন কাৰ্ডখন আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই জিলা নিৰ্বাচনী বিষয়াই হওক বা আমাৰ ফালৰ পৰা সেইখন ভোটাৰ কাৰ্ডখন শুধৰণি কৰি আনি ছপা কৰি আমি ভোটাৰক দিয়াৰ ব্যৱস্থাটো কৰিব লাগে গতিকে তেখেতৰ যদি ইতিমধ্যে শুধৰণি হৈছে তেখেতৰ যিখিনি ভুল হৈ আছিল তেখেতে সেইখন অনতিপলমে তেখেতৰ এপিকখন তেখেতে পাব এই ক্ষেত্ৰত আমি জানিব যদি বিচাৰোঁ যে অনলাইন এপ্লাই কৰাৰ পিছত বা অফলাইন জমা দিয়াৰ পিছত সাধাৰণতে কিমান দিনৰ ভিতৰত শুধৰণি হৈ আহিব লাগে এই ধৰণৰ কিবা সময়সীমা আছে নেকি সময়সীমা আছে আমি সাধাৰণতে এমাহ সময়ৰ ভিতৰত এই কামটো কৰিব লাগে আৰু বিএলঅ'সকলে ঘৰে ঘৰে গৈ যাৰ এপিকখন আহে সেইখিনি বিলোৱাৰ ব্যৱস্থা কৰিব লাগে আন এগৰাকী শ্ৰোতাই ফোন কৰিছে হেল্ল' নমস্কাৰ ছাৰ হয় নমস্কাৰ মই শ্ৰী মিণ্টু মহন্ত কৈছোঁ নলবাৰী জিলাৰ চেনমেগৰ পৰা কৈ আছোঁ হয় মোৰ দাদা তাৰমানে ভোটাৰ আইডিখন হেৰালে বহুত বছৰ হ'ল হ'লে এতিয়া উলিয়াব পৰা নাই কেনেকৈ উলিয়াব পাৰিম মানে অলপ জনাই দিব নেকি আপুনি সহজে পাৰিব আপুনি আপোনাৰ বিএলঅ'ৰ ওচৰত এটা আবেদন কৰিব লাগিব যে আপোনাৰ ভোটাৰ কাৰ্ডখন হেৰাইছে আপোনাৰ তথ্যখিনি দাখিল কৰিব লাগিব আপোনাক ডুপ্লিকেট এপিক দিয়াৰ মানে ভোটাৰ কাৰ্ড দিয়াৰ ব্যৱস্থাটো আছে হয় শ্ৰীযুত খালে ডাঙৰীয়া এতিয়া অসমত ধৰক যিহেতু অহা বছৰ নিৰ্বাচন অনুষ্ঠিত হ'ব এই সময়ছোৱাত যিসকল 18 বছৰ প্ৰাপ্ত ল'ৰা ছোৱালী আছে যুৱক যুৱতী আছে তেখেতসকলে নিশ্চয়কৈ আগবাঢ়ি যাব বিচাৰিব কৰাটো উচিত তেওঁলোকৰ ইয়াত নাম অন্তৰ্ভুক্ত কৰা গতিকে সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰিব আমি এনে
চেষ্টা কৰি আছোঁ কি যিখন আমাৰ ইয়াং ভোটাৰবিলাক আছে যিখন ফাৰ্ষ্ট টাইম ভোটাৰ হ'ব 18 বছৰ এতিয়া কমপ্লিট কৰিছে অথবা যিখন আগৰ ফালে ভোটাৰ আছে বা ইয়াং আছে তেখেতক এট্ৰেক্ট কৰিবৰ কাৰণে আমি অলপ এট্ৰেক্টিভ awareness campaign design কৰিছোঁ অলপ ইউথবিলাকক আপিল কৰিব লাগে এনেকুৱা ইণ্টাৰেষ্টিং লাগিব লাগে এইটো কাৰণে আমি অলপ ৰেডিঅ' জিংগল বনাইছোঁ আমাৰ টিভি এডভাৰটাইজমেণ্ট এতিয়া আমি চলাইছোঁ আমাৰ ফেচবুক টুইটাৰ ইনষ্টাগ্ৰামত আমাৰ যিখন পোষ্ট গৈ আছে নিউজ পেপাৰত এডভাৰটাইজমেণ্ট আহি আছে এইটো গোটেই আমি অলপ যিখন আমাৰ মেছেজ আছে এইটো ভালকৈ কনভে হ'ব লাগে আৰু প্লাছ ইণ্টাৰেষ্টিং হ'ব লাগে এইটো হিচাপে আমি চেষ্টা কৰি আছোঁ আমাৰ যিখন গ্ৰাউণ্ড লেভেলৰ অফিচাৰ আছে মানে আমাৰ যিখন DC বিষয়া আছে আমাৰ SDO চিভিল আছে আমাৰ যিখন ইলেক্ট্ৰিকেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ আছে EROবিলাক আমাৰ AEROবিলাক আমাৰ BLO তাতে ডিষ্ট্ৰিক্টত বিভিন্ন ডিষ্ট্ৰিক্টত তেখেতক বিভিন্ন প্ৰগ্ৰাম লৈ আছে যিখন আমাৰ ইয়াং ভোটাৰ যিখন 18 ইয়াৰ মানে ওল্ড অথবা আৰু অলপ ইয়াং যিখন আছে এইটো মেক্সিমাম কলেজত পায় তো কলেজৰ আশে-পাশে আমি পোষ্টাৰ বেনাৰ্ছ লগাইছোঁ হোৰ্ডিং লগাইছোঁ কিবা পেপাৰ তাতে ডিষ্ট্ৰিক্ট অফিচাৰ্ছ ডিষ্ট্ৰিবিউট কৰি আছে কিছুমান আৰু তাতে জগত পথনাট্য মানে ষ্ট্ৰীট প্লে হৈ আছে আৰু বাকী যিখন প্ৰগ্ৰাম পচিবল আছে আৱেৰনেছৰ কাৰণে এইটো তেখেতক লৈ আছে তো আমি ভাবোঁ কি আমাৰ যিখন ইয়াং ভোটাৰ্ছ আছে আৰু যিখন স্পেচিয়েলি জাষ্ট 18 ইয়াৰ্ছ এতিয়া কমপ্লিট কৰি আছে তেখেতক এইটো যিখন তেখেতৰ ডেম'ক্ৰেটিক ৰাইট আছে এইটো এক্সাৰচাইজ কৰিবৰ কাৰণে যিখন প্ৰচেছ কৰিব লাগে এইটো নাম আপোনাৰ ভৰাব লাগে এইটো সোনকালে ভৰাই লওক আৰু এইটো দেশৰ আপুনি মালিক হিচাপে আপোনাৰ নাম ভৰাই লওক মানে যিখন ভোটাৰ আছে এইটো দেশৰ মালিক তেখেতক এক্সাৰচাইজ কৰে ভোট ইলেকশ্যনত আৰু চৰকাৰ মানে তো এইটো আপোনাৰ অধিকাৰ আছে এইটো আপোনাৰ দায়িত্ব আছে এইটো আপোনাৰ পাৱাৰ আছে এইটো এক্সাৰচাইজ কৰিবৰ কাৰণে আপুনি এই যিখন এতিয়া আমাৰ এই ৰিভিজন চলি আছে পুনৰীক্ষণ এইটো লাভ লোৱা আৰু পটককৈ আপোনাৰ নাম ৰেজিষ্টাৰ কৰি লওক হয় আন এগৰাকী শ্ৰোতাই ফোন কৰিছে হেল্ল' হয় আপোনাৰ পৰিচয়টি প্ৰশ্নটো সোধক নমস্কাৰ মই চন্দ্ৰপুৰৰ পৰা কৈছোঁ হয় মানে যোৱা বছৰ আমি ভোটাৰ আইডি নতুনকৈ মানে এপ্লাই কৰিছিলোঁ এতিয়ালৈকে কিন্তু আইডি অহা নাই এতিয়া ইলেকশ্যনৰ আগতে আহিবনে জনাব অলপ হয় আমাৰ যিসকল আবেদনকাৰীয়ে নতুনকৈ এপিকৰ কাৰণে বা ভোটাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰে আমি এটা বেটছত আমি আমাৰ চেন্নাইত স্থিত আমাৰ ফেক্টৰীলৈ ECI দ্বাৰা নিৰ্ধাৰিত ফেক্টৰীলৈ আমি সেইবিলাক প্ৰেৰণ কৰোঁ আৰু সেইবিলাক জেনেৰেট হৈ পেলাই আমালৈ আহে আৰু একৰ্ডিংলি আমি ডিষ্ট্ৰিক্টবিলাকলৈ সেইবিলাক ডিষ্ট্ৰিবিউট কৰোঁ ভোটাৰসকলক উপলব্ধ কৰাৰ কাৰণে গতিকে তেখেতৰ যোৱা বছৰ কৰিছিল যে অলপ সময় হৈছে গতিকে আমি সেইখিনি আমাৰ কাৰ্যালয়ৰ পৰা CO অফিচৰ পৰা আমি এইটো গোটেইটো মনিটৰিং কৰোঁ আৰু আমি নিশ্চয় এইটো এনচিয়ৰ কৰিম যে সকলোখিনি যিখিনি পেণ্ডিং আছে এপিক আৰু নিৰ্ধাৰিত সময়খিনিৰ ভিতৰতে যাতে ভোটাৰসকলে উপলব্ধ মানে যিটো বিষয় আপুনি জনালে যে অহা ভোট নিৰ্বাচনৰ পূৰ্বে সকলোৱে এপিক কাৰ্ড মানে ফটোযুক্ত ভোটাৰ আইডি লাভ কৰিব হয় আৰু এই সময়খিনি 15 তাৰিখৰ ভিতৰত যি প্ৰক্ৰিয়াটো আছে ইয়াত কি ধৰণৰ তথ্য পাতি জমা দিয়াৰ প্ৰয়োজন থাকে এই সমগ্ৰ প্ৰক্ৰিয়াত হয় এইখিনিতে কথাটো এনেকুৱা যে মই অলপ আগতে কৈছিলোঁ যে পাছপৰ্ট ৰঙীন পাছপৰ্ট সাইজৰ ফটোকপি দিব লাগে নতুন ভোটাৰৰ আবেদন 6 নম্বৰ ফৰ্ম আৰু 6 ক বুলি আমি যেটো কওঁ যিসকল ওভাৰসিজ ভোটাৰ বিদেশত থকা প্ৰবাসী ভাৰতীয় তেখেতসকলে যদি ভোটাৰ লিষ্টত আবেদন কৰিব বিচাৰে 6 ক ফৰ্মৰ যোগেদি তেখেতসকলে এপ্লাই কৰিব পাৰে বয়সৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত 18 পৰা 21 বছৰ যিসকল ভোটাৰ তেখেতসকলে বয়সৰ প্ৰমাণপত্ৰ দিব লাগিব বয়সৰ প্ৰমাণপত্ৰটো আমাৰ জয়েন্ট ৰেজিষ্টাৰ অফ বাৰ্থ এণ্ড ডেথ বা মিউনিচিপালিটি বা টাউন কমিটিৰ দ্বাৰা দিয়া হ'ব পাৰে আৰু গভট চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা পোৱা বয়সৰ প্ৰমাণপত্ৰ হ'ব পাৰে তাৰপিছত আপোনাৰ ক্লাছ 10, 8 আৰু 5ৰ মাৰ্কশ্বিট হ'ব পাৰে পান কাৰ্ড ড্ৰাইভিং লাইচেন্স
বা পাছপৰ্ট হ'ব পাৰে আৰু আধাৰ কাৰ্ড হ'ব পাৰে এইবোৰ জমা দি পেলাই ইয়াত বয়সৰ বাবদ হয় আমাৰ আজি সময় শেষ হ'ল দুয়োগৰাকী সমৰ ব্যক্তিলৈ ধন্যবাদ জনালোঁ অনুষ্ঠানত সহযোগিতা আগবঢ়োৱাৰ বাবে অপূৰ্ব মাৰিলে ধন্যবাদ জনাই অনুষ্ঠানৰ ইয়াতে সামৰি মাৰিলোঁ ধন্যবাদ ধন্যবাদ